বন্ধু-বান্ধৱীসকল নমস্কাৰ। আজি আপোনালোকৰ মাজলৈ এগৰাকী আইতাৰ কাহিনী লৈ আহিছোঁ। যিগৰাকী আইতাক ল'ৰা আৰু বোৱাৰীয়ে ঘৰত অকলে এৰি থৈ গৈছিল আৰু শেষত পুনৰ আইতাৰ ওচৰলৈ ঘূৰি আহিবলৈ বাধ্য হ'ল। তেতিয়া দেৱালীলৈ মাত্ৰ 5 দিনমানহে আছিল। এগৰাকী 60 বছৰীয়া বুঢ়ী আইতাই বজাৰৰ এচুকত প্লাষ্টিকৰ বস্তা এখন পাৰি লৈ মাটিৰ চাকি বেচি আছিল। তেওঁ চিঞৰি চিঞৰি কৈছিল, চাকি লৈ যোৱা, মাটিৰ চাকি লৈ যোৱা, দেৱালী আহিলে চাকি লৈ যোৱা। কিন্তু বজাৰৰ মানুহবোৰৰ হুলস্থুলত বুঢ়ী আইতাৰ সৰু মাতটো হেৰাই গৈছিল। মানুহবোৰৰ কাণত পৰাই নাছিল। আইতাই মনে মনে ভাবিলে, মানুহবোৰে আজিকালি মাটিৰ চাকি নিকিনে, সকলোৱে দেখোন ৰং বিৰঙৰ লাইটহে কিনিছে। এইবাৰ দেৱালীত মোৰ ঘৰ পোহৰ নহয় আৰু। বুঢ়ী আইতাই সকলোবোৰ মাটিৰ চাকি সামৰি লৈ যাবলৈ ওলাইছিলেই তেতিয়াই এটা ল'ৰা কেমেৰা এটা লৈ বুঢ়ী আইতাৰ ওচৰ পালেহি। তেতিয়া ল'ৰাটোৱে মুখেৰে কিবা কিবি কৈ আইতাৰ লগত মাটিৰ চাকিৰ ভিডিঅ' বনাবলৈ ধৰিলে। ল'ৰাজনে ক'লে, ইমান ধুনীয়া মাটিৰ চাকি মই কেতিয়াও দেখা নাই। অ' আইতা, মোক কেইটামান মাটিৰ চাকি দিয়ক। বুঢ়ী আইতাই লৰালৰিকৈ কেইটামান মাটিৰ চাকি কাগজ এখনত মেৰিয়াই ল'ৰাটোৰ ফালে আগবঢ়াই দি ক'লে, লোৱা, আজি তুমি চাকি কেইটা নোলোৱা হয় মই আজি ভোকতে থাকিব লাগিলে হয়। ল'ৰাজনে ক'লে, এটা কথা সুধোনে আইতা, আপোনাৰ এয়া ঘৰত বহি আৰাম কৰাৰ সময়, কিন্তু আপুনি মাটিৰ চাকি বেচি আছে কিয়? তেতিয়া আইতাই ক'লে, মোৰ ঘৰত আৰু বেলেগ কোনো নাই, মই নিজেই কিবা নকৰিলে খাম ক'ৰ পৰা? মই এইবোৰ কৰিয়েই মোৰ পেটৰ ভাতমুঠি উলিয়াই আছোঁ। ল'ৰাটোৰ নাম ৰকি আছিল। ৰকি অলপমান চিন্তাত পৰিল আৰু সি আইতাক তেওঁৰ কোনোবা ল'ৰা ছোৱালী আছেনে নাই সুধিলে। তেতিয়া বুঢ়ী আইতাই হুমুনিয়া এটা কাঢ়ি ক'লে, হওঁতেতো ল'ৰা এটা আছিলেই। 4 বছৰ আগৰ কথা। মোৰ একমাত্ৰ ল'ৰা সন্তোষৰ বিয়া হৈছিল দীপালী নামৰ এগৰাকী ছোৱালীৰ লগত। কেইমাহমান যোৱাৰ পিছতে দীপালীৰ শাহুৱেকৰ প্ৰতি অশান্তি লগা হ'ল। তাই গিৰিয়েক সন্তোষক ক'লে, সন্তোষ, মোৰ ভৱিষ্যতে বহুত কিবা কিবি কৰিবলগীয়া আছে আৰু ইয়াত থাকিলে আমাৰ একো নহ'ব। আমি চহৰলৈ যাওঁ, তাতে আমি আমাৰ সপোনৰ সংসাৰ গঢ়িম। তুমি ঠিকেই কৈছা দীপালী, সন্তোষে ক'লে। তেনেহ'লে মাক কওঁ তেওঁৰো বয় বস্তুবোৰ পেকিং কৰিবলৈ কৈ দিওঁ। কি, মই শাহুৰ পৰা আঁতৰলৈ যাব বিচাৰিছোঁ আৰু তুমি আকৌ মাৰক লগত লৈ যাব ওলাইছা? মা ইয়াতে থাকিব, আমি মাহে মাহে টকা পঠিয়াই থাকিলেই হ'ল। গোটেই দিনটো বোৱাৰী এইটো দিয়া, বোৱাৰী সেইটো দিয়া বুলি চিঞৰি থাকে, মই অশান্তি পাইছোঁ। তেতিয়াই শাহুৱেকে মাত লগালে, বোৱাৰী এগিলাচ পানী দিয়াচোন। এই আছোৱা, আকৌ চিঞৰিলে নহয়, যেন মই এইখন ঘৰৰ চাকৰনীহে। ৰঘুৱে ক'লে, কিন্তু মা অকলে কেনেকৈ থাকিব এই ঘৰখনত? দীপালীয়ে ক'লে, কেইদিনমান থাকিলে অভ্যাস হৈ যাব অকলে থকা, আৰু আমি পইচা পঠিয়াই থাকিম নহয়, চলিবলৈ একো অসুবিধা নহয়। পিছদিনা ৰাতিপুৱা পুতেক আৰু বোৱাৰীকে ডাঙৰ ডাঙৰ বেগ পেকিং কৰি যাবলৈ ওলাল। তাকে দেখি শাহুৱেকে সুধিলে, বোৱাৰী ঘৰলৈ যোৱা হ'বলা? সন্তোষ, বোৱাৰী মাকৰ ঘৰলৈ যাব, কিন্তু মোক এবাৰো ক'ব লাগে বুলি নাভাবিলি? কিয়, মই কিবা বাধা দিলোঁহে নেকি? দীপালীয়ে ক'লে, মই মাৰ ঘৰলৈ নাযাওঁ, আমি চহৰলৈ যাওঁ, আমি তাতে থাকিমগৈ। চহৰলৈ কিয় যাব লাগে? সকলোবোৰতো ইয়াতে আছে, আমিতো ভালেই চলি আছোঁ। সন্তোষে ক'লে, মা, তোমাৰ মতে ইয়াত সকলো আছে, কিন্তু আমি জানো ইয়াত থাকিলে আমাৰ ভৱিষ্যত ভাল নহ'ব। ঠিক আছে, যাব ওলাইছ যা, কিন্তু মোক এবাৰ ক'বলৈ নোৱাৰিলিনে? আৰু মোক অকলে ইয়াত থৈ যাবলৈ ওলাইছ যে? মোকোতো লগত লৈ যাব পাৰিলি হয়। মই অকলে অকলে ইয়াত কেনেকৈ থাকিম? মই বুঢ়ী মানুহজনীয়ে অকলে কি কৰিম, কি খাম? মোক অকলে এৰি নাযাবি অ' সন্তোষ, অকলে এৰি নাযাবি। তোৰ বাহিৰেনো মোৰ এই পৃথিৱীত কোন আছে? তেতিয়া বোৱাৰীকে খঙেৰে ক'লে, সন্তোষ, ইয়াত আমি কথা পাতি থাকিলে আমাৰ ট্ৰেইন লেট হৈ যাব, আমি চহৰলৈ যাব নোৱাৰিম। ব'লা আমি যাওঁ। সিহঁত গুচি গ'ল। শাহুৱেকে হিয়া ঢাকুৰি কান্দিলে, আৰু যেতিয়াই সিহঁতলৈ মনত পৰে দামিনী দেৱীয়ে কান্দি থাকে। আইতাৰ কথাখিনি শুনি ৰকিৰো দুচকু সেমেকি উঠিল আৰু সি ক'লে, আইতা, আপোনাক ল'ৰাইটো পইচা পঠিয়াই থাকে, তেন্তে এই মাটিৰ চাকি কিয় বেচিব লাগে? তেতিয়া আইতাই সেমেকা হাঁহি এটা মাৰি ক'লে, যদি পইচা আহিলে হয় বোপাই, মই এই চাকিনো কিয় বেচিলোঁ হয়? 2-3 মাহ পইচা আহিল আৰু পিছত সিহঁতে পইচা নপঠোৱা হ'ল।
ভালেই হ'ল বোপাই, আজি তুমি মোৰ চাকিকেইটা কিনিলা। আজি মোৰ পেট ভৰিব, নহ'লে ভোকতে শুই থাকিব লাগিলে হয়। এই বুলি হাঁহি এটা মাৰি আইতা গুচি গ'ল। তেতিয়া ৰকীয়ে ক'লে, আজিৰ পৰা আপুনি আৰু কাম কৰিব নালাগে আইতা। এই দিৱালীত সকলোতকৈ আপোনাৰ ঘৰহে পোহৰ হ'ব। ৰকীয়ে আইতাৰ গোটেই কাহিনীটো ইউটিউবত আপলোড কৰি দিলে আৰু ৰাইজৰ সহায় বিচাৰি এটা একাউণ্ট নম্বৰ দিলে। আইতাৰ ভিডিঅ'টো এদিনতে ভাইৰেল হ'ল আৰু বহুত লোকে সহায়ৰ হাত আগবঢ়ালে। সেইকেইদিন আইতাৰ মাটিৰ চাকি সকলোৱে কিনিব ধৰিলে আৰু আইতাৰ লগত সকলোৱে চেলফি উঠিলে। আইতাই কিন্তু এইবোৰ একো বুজি পোৱা নাছিল। এইবোৰ কি হৈ আছে? আইতা বহুত সুখী হৈছিল। আজি তেওঁৰ সকলো মাটিৰ চাকি বিক্ৰী হ'ল। এতিয়াতো মোৰ এসপ্তাহলৈ এইবোৰ নেবেচিলেও হ'ব। যেতিয়া বুঢ়ী আইতা ঘৰলৈ উভতি আহিছিল, তেতিয়া ৰকী আইতাৰ ঘৰৰ চোতালত ৰখি আছিল। তাকে দেখি আইতাই ক'লে, আৰে ৰকী, তুমি? মোৰ ওচৰত আজি এটাও চাকি নাই তোমাক দিবলৈ। ৰকীয়ে একো নামাতিলে, মাথো আইতাৰ ফালে টকাখিনি আগবঢ়াই দিলে। আইতা আচৰিত হৈ সুধিলে, ইমান টকা মোক কিয় দিছা? এয়া আপোনাৰ টকা, এতিয়া আৰু আপুনি কাম কৰিব নালাগে। এয়া দিৱালীৰ গিফ্ট মই দিছোঁ। আৰু ৰকীয়ে সকলোবোৰ কথা বুজাই ক'লে, তুমি মোৰ বাবে ইমানখিনি কৰিলা আৰু মই একো গমকে নাপাওঁ। মোৰ এই পৃথিৱীত কোনো নাই আইতা, মই অনাথ হয়। আইতা, আপোনাক লগ পাই এনে লাগিছে যেন মোৰ যদি আইতা হ'লে হয়, আপোনাৰ নিচিনাই হ'ল হয়। তেনেহ'লে তই মোৰ লগতে থাকি যা, মোৰ নাতি হৈ। মোৰো এই পৃথিৱীত আৰু কোনো নাই। ৰকী আইতাকৰ লগতে থাকিব ল'লে আৰু দুয়ো বহুতো সুখেৰে আছিল। এইবাৰ দেৱালীত ৰকীয়ে এগৰাকী আইতা পালে আৰু আইতাকে এটা নাতি পালে। দেৱালীৰ দিনা ৰাতিপুৱা আইতাৰ ঘৰত কোনোবাই দৰজা ঢকিয়াই আছে। আইতাই দৰজা খুলি দেখিলে, দৰজাৰ মুখত সন্তোষ আৰু তাৰ পত্নী দীপালী থিয় হৈ আছে। মা, মই হয় সন্তোষ, তোমাৰ ল'ৰা। তই মোৰ ল'ৰা নহয়। মা, এয়া কি কৈছা? মই তোমাৰ ল'ৰা সন্তোষ হয়। কোনো নিজৰ সন্তানে নিজৰ বুঢ়ী মাকক অকলে এৰি নাযায়। মই কোনো সন্তোষক চিনি নাপাওঁ। মোৰ এটাই নাতি আছে, সি হ'ল ৰকী। তোমালোক য'ৰ পৰা আহিছা তলৈকে গুচি যোৱা। মোৰ ঘৰত তোমালোকৰ কোনো স্থান নাই। ওলাই যোৱা এতিয়াই। এই বুলি কৈ আইতাই দৰজা বন্ধ কৰি দিলে। যেনে কৰ্ম তেনে ফল। বন্ধুসকল, আজিৰ এই কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, নিতৌ এনে ধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, ধন্যবাদ, জয় আহোঁ।